Good morning everyone. কেনে আছা তোমালোকে আশা কৰো সকলোৱে ভালে আছা সো আজি মই তোমালোকৰ কাৰণে বহুত এটা ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো ক্লাস 7 ৰ 4 নম্বৰ চেপ্টাৰ 2 মেথছৰ যেটো 4 নম্বৰ চেপ্টাৰ অনুশীলনী 4.1 ৰ প্ৰবলেম খিনি যিহতে কৰিবলৈ টান পাইছে বা হিয়তৰ গাইড কৰাৰ নিচিনা কোনো ধৰণৰ অসৰত মানুহ নাই সো তেওঁলোকে এইটো চেনেলৰ পৰা এইখিনি কোশ্চেনৰ এনসার আৰু প্ৰত্যেকটা চেপ্টাৰৰ অনুশীলনীৰ কোশ্চেনৰ এনসার খিনি তেওঁলোকে ইয়াত পাব পাৰে আৰু মই আজি 4.1 ৰ 1 নম্বৰৰ যিখিনি প্ৰবলেমছ আছে সেইখিনি মই সলভ কৰি দিম আৰু তোমালোকক শিকাই দিম আৰু আশা কৰো এইটোৰ দ্বাৰা তোমালোকে উপকৃত হবা সো 1 নম্বৰত কি কৈছে তলৰ উক্তিবৰ সমীকৰণত প্ৰকাশ কৰা তার মানে কি কৈছে এটা সমীকৰণত প্ৰকাশ কৰিব কৈছে অৰ্থাৎ সমীকৰণ মানে কি তোমালোকে জানা না যদি মই ইয়াত চাব পাৰা যদি মই কোনো এটা বস্তু লিখো মাজত যদি ইকুৱেল এটা সাইন দিও সমান সমান চিহ্নটো দিয়াৰ লগে লগে ইফালে এটা বস্তু থাকিল ইফালে এটা বস্তু থাকিল ধৰিলো x y যি কোনো বস্তু থাকিল মাজত সমান সমান চিহ্ন অহাৰ লগে লগে বস্তুটো এইটো হল সমীকৰণ আৰু এনে ধৰণৰ সমীকৰণ তোমালোকক বনাব লাগিব ইয়াত যি ধৰণৰ কন্ডিশন দিয়া আছে সেই কন্ডিশন অনুসাৰে তোমালোকক সমীকৰণ বনাব লাগিব সো 1 নম্বৰৰ 4.1 1 নম্বৰৰ ৰোমান 1 ত কি কৈছে এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যায় অর্থাৎ এটা সংখ্যার 6 গুণৰ লগত 5 যোগ কৰিলে আমি 35 পাও আমি এটা সংখ্যা যে কৈছে হিয়তে এটা সংখ্যাৰ 6 গুণৰ লগত এটা সংখ্যাটো কোনটো সংখ্যা আমি না জানো সো আমি যে কোনো এটা x y z এনেকুৱা ধৰণৰ যে কোনো এটা লেটাৰ ধৰি লব লাগিব সো আমি ধৰ সংখ্যাটো x আমি ধৰিলো সংখ্যাটো x সো ইয়াত কি কৈছে এটা সংখ্যাৰ 6 গুণৰ লগত তেনে হলে আমি 6 গুণৰ লগত অৰ্থাৎ 6x 6 গুণৰ লগত 5 যোগ কৰিম ইকুৱেল টু কিমান পাম 35 বাস এটো এটা সমীকৰণ হৈ গল 1 নম্বৰ হৈ গল 2 নম্বৰত কি কৈছে 2 নম্বৰত চাব পাৰা 2 নম্বৰত কি কৈছে এটা সংখ্যাৰ এটো এটা সংখ্যাৰ 1/4 9 গুণৰ সমান অর্থাৎ যে কোনো একটা সংখ্যার 1/4 মানে কি 4 ভাগৰ 1 অংশ 9 গুণৰ সমান সো আমি ইয়াত কৰিম এটা সংখ্যাৰ ধৰ সংখ্যাটো x ধৰি ললো সংখ্যাটো x তেনে হলে কি কৈছে এটা সংখ্যাৰ 1/4 অর্থাৎ 1/4 লগত আমি x ক পূৰণ দিম লগত আচ্ছা কি কৈছে এটা সংখ্যাৰ 1/4 9 গুণৰ সমান 9 ৰ সমান সমান আমি 9 দিম ডাইৰেক্ট 9 এটা সংখ্যাৰ এইটো সংখ্যাৰ 1/4 অৰ্থাৎ 1/4 9 ৰ সমান তেনলে এটো কি হ'ব x/4 = 9 বাস দুটা হৈ গল এবাৰ 3 নম্বৰ কি কৈছে এটা সংখ্যাৰ ইয়া চাব পাৰা 3 নম্বৰ কৈছে এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 কম 5 বেছি এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি সো ধৰ সংখ্যাটো x এইটো আমি বাৰে বাৰে নিলিখো ধৰিলো আমি সংখ্যাটো x তেনে হলে কি কৈছে ইয়াত কি কৈছে এটা সংখ্যাৰ 5 গুণ অৰ্থাৎ 5x 5 গুণ মানে কি পূৰণ 5x কার সমান হ'ব 20তকৈ 5 বেছি অৰ্থাৎ 20 + 5 সমীকৰণ কি হ'ব 5x = 25 বাস এটো হৈ গল সো এতিয়া 4 নম্বৰত কি কৈছে সোয়া 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰা সো এনে একেদৰে নিয়ম আমি 4 নম্বৰটো ইয়াত কৰো 10 পাবলৈ কি কৈছে 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰা অৰ্থাৎ সংখ্যাটো ধৰ আমি x ৰ লগত 7 গুণ কৰিব লাগিব 7 গুণৰ লগত 3 যোগ কৰিলে কিমান পাম 10 পাম বাস এটো হৈ গল 4 নম্বৰ এতিয়া আহা 5 নম্বৰত কি কৈছে এটা সংখ্যাৰ
এক পঞ্চমাংশৰ পৰা 4 বিয়োগ কৰিলে 2 পোৱা যাব অৰ্থাৎ এটা এক পঞ্চমাংশ মানে কি 1/5 এটা সংখ্যা ধৰো আমি সংখ্যাটো x এটা সংখ্যাৰ 5 কি কৈছে এটা সংখ্যাৰ এক পঞ্চমাংশৰ পৰা অৰ্থাৎ এক পঞ্চমাংশ মানে কি 1/5 অফ ধৰি লও x ইয়াৰ পৰা 4 বিয়োগ কৰিলে আমি 2 পাও হৈ গল এটো যদি আৰু সজাই লিখিব খোজা x/5 - 4 = 2 এটো তোমালোকৰ आंसर হৈ গল 5 নম্বৰ আৰু 6 নম্বৰ এতিয়া আমি কৰিম 6 নম্বৰ কি কৈছে সোয়া pৰ 4 গুণ বিখৰ সমান এটোটো ইজি pৰ 4 গুণ অৰ্থাৎ 4p = 20 বিখৰ সমান সো এটো হৈ গল আৰু 7 নম্বৰটো যদি আমি দেখো ই কৈছে এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 হয় সো ধৰিলো সংখ্যাটো x বাৰে বাৰে আমি সংখ্যাটো এটা সংখ্যা মানে কি আমি না জানো সো যিকোনো এটা আমি x যিকোনো এটা সংখ্যা ধৰিতো লব লাগিব সো আমি হেতু x ধৰি ললো এটা সংখ্যা 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 অৰ্থাৎ 3 গুণ 3x ৰ পৰা 1 বিয়োগ কৰিলে 2 পাও এটো হৈ গল 7 নম্বৰ এবাৰ 8 নম্বৰটো কি কৈছে সোয়া 40 পাবলৈ অর্থাৎ 40 পাবলৈ এটা সংখ্যাক 10 এৰে হৰণ কৰি 10 বিয়োগ কৰা অর্থাৎ এটা সংখ্যা আমি ধৰি ললো সংখ্যাটো x 8 নম্বৰ সংখ্যাটো ধৰি ললো x কি কৈছে x লিখিলো তাৰপিছত কি কৈছে এটা সংখ্যাক 10 এৰে হৰণ কৰি 10 বিয়োগ কৰা তেনেহলে আমি 40 পাম 10 এৰে হৰণ কৰিলো বিয়োগ 10 সমান সমান কিমান পালো 40 এইটো হল সিস্টেম আৰু এইটো হল নিয়ম এই নিয়মত তোমালোকে এখিনি কৰিব লাগিব সো আশা কৰো এখিনি তোমালোকে এবাৰ চাই লব পাৰা আশা কৰো তোমালোকৰ কাৰণে ভাল হবার উপকৃত হৈছে ইয়াৰ দ্বাৰা সো স্ক্ৰিনশ্বট মাৰি তোমালোকে পিছত লিখি লব পাৰা সো আজি এখিনি আছিল আৰু ইয়াৰ পিছত আমি অনুশীলনী লাহে লাহে আগবাঢ়ি যাম আৰু নেক্সট চেপ্টাৰ লৈ যাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা